নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পেৰাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। বেছি বস্তুৰ দৰকাৰ নাথাকে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পেৰা বনাবলৈ মই কেৰাহীত 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই হাই ফ্লেমত উতলাই ল'ম। গাখীৰখিনি অলপ ডাঠ হ'ব লাগে। এইদৰে মই গাখীৰখিনি লৰাই থাকিম। এয়া গাখীৰ উতলিছে। হাই ফ্লেমতে মই গাখীৰখিনি এইদৰে লাৰি থাকিম। এইদৰে ছাইডৰখিনি গুচাই থাকিব লাগিব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। এইদৰে ছাইডৰখিনি আপোনালোকে গুচাই থাকিব। এইদৰে এয়া গাখীৰখিনি অলপ ডাঠ হৈ আহিছে। এইদৰে লৰাই থাকিব লাগিব। এয়া গাখীৰ উতলি উতলি আধা হৈ আহিছে। এয়া গাখীৰখিনি ডাঠ হৈ আহিছে। এইদৰে ছাইডৰবোৰ মাজে মাজে গুচাই থাকিব লাগে। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এয়া ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুযায়ী চেনি। চেনি আপোনালোকে কম বেছি পৰিমাণে দিব পাৰিব। এয়া মোৰ পেৰা বনাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই নমাই ল'লোঁ। অলপ গৰম হৈ থাকোঁতে মই পেৰাকেইটা বনাই ৰেডি কৰিম। এইদৰে অলপ হেঁচি দিব। এয়া মোৰ এটা পেৰা হৈ গ'ল। এয়া মোৰ পেৰা ৰেডি হৈ গ'ল। আপোনালোকে ইয়াত ইচ্ছা কৰিলে অলপ ইলাইচি গুড়িও দিব পাৰে। আপোনালোকে সহজতে ঘৰত এইদৰে পেৰা বনাব পাৰিব। আপোনালোকে বনাই চাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।